নগাঁও নগাঁও কোনোবা নগাঁও যাব নেকি? নগাঁও যাব পাৰিব? আহি যাওক খালী বাছ অ' দাদা এই গাড়ীখন ক'লৈকে যাব বাৰু? এইখন নগাঁৱলৈকে যাব। আপোনালোক ক'লৈ যাব? আমি মানে বোকাহাটলৈকে গ'লোহেঁতেন, যাব পাৰিম নেকি বাৰু এইখনতে? পাৰিব উঠি লওক আৰু। বাপলি ব'ল এইখনতে উঠি ল'ম, পাইছোঁ যেতিয়া। এনেও ইমান গৰম, ৰৈ থাকিবলৈ নাই আৰু, পাইছোঁ যেতিয়া উঠি ল'ম ব'ল। ব'ল উঠ সোনকালে। কি হ'ল দুৱাৰখনতে ৰখি থাকিলি যে? সোমা আকৌ সোনকালে, ইমান গৰম বাহিৰত ৰখি থাকিবলৈ দিগদাৰ আছে নহয়। অ' বাইদেউ কি হ'ল? আপুনি যে দুৱাৰখনতে ৰৈ দিলে, বেলেগ মানুহ সোমাবলৈ আছে নহয়, সোমাওক আকৌ সোনকালে। আপুনি যদি ৰৈ থাকে বাকী মানুহবোৰ সোমাব কেনেকৈ? অ' দাদা এই মই ৰৈ ৰৈ থকা নাই নহয়, সোমাবই নোৱাৰিছোঁ দেখোন দুৱাৰখনত। আপোনালোকৰ গাড়ীখনৰ দুৱাৰখন সৰু কৰিলে নেকি? ঐ বা এই গৰমখনত তই কি ফটো আমি কৰি থাক? চেষ্টা কৰচোন, পাৰিবি সোমাব, সোমা। অ' বাবলি মই সঁচাকৈ কৈছোঁ, সঁচাকৈ সোমাব নোৱাৰিছোঁ। এই গাড়ীখনৰ দৰজাখন সঁচাকৈ সৰু। বাইদেউ আপুনি যে আমাৰ গাড়ীখনক ধুই দিছে, আপুনি এবাৰ নিজকে চাইছেনে? আপুনি কিমান শকত? আমাৰ গাড়ীখনৰ দৰজাখন সৰু নহয়, আপোনাৰ সেই দেহাটো ডাঙৰ কাৰণে গাড়ীখনৰ ভিতৰত সোমোৱা নাই, গম পাইছে নহয়? আপুনি এবাৰ নিজকে আইনাখনত চাই ল'বচোন, কিমান পেটুলি আপুনি। অ' দাদা মই সহ্য কৰি থকা দেখি পেলাই আপুনি যি টি কথা কৈছেগৈ কিন্তু দেই, সহ্য নকৰিম আৰু আপুনি যে মোক পেটুলি বুলি কৈছে, আপুনি নিজকে চাইছে নাই? আপুনি এটা পেটুৱা। অ' বা হ'ব দে, এতিয়া কাৰ্যখন কৰিব নালাগে, বন্ধ কৰ, যেনে সোমাবলৈ চা। অ' দাদা আহকচোন, অকণমান সহায় কৰি দিয়ক, আমি দুটা ঠেলি দিলে সোমাই যাব, আহকচোন ঠেলি দিয়ক আহক অকণমান। বাইদেউ আপুনি কৈছে কাৰণেহে মই মোক খংটো কণ্ট্ৰল কৰিছোঁ, আজিলৈকে মোক আকৌ কোনেও এনেকৈ কৈ পোৱা নাই। হ'ব দিয়ক অ' দাদা, এইজনী হৈ পেলাই ময়ে আপোনাক ক্ষমা খুজিছোঁ, আহকচোন এতিয়া অকণমান ঠেলি দিয়ক, বাক আহক। না বাইদেউ না, আপুনি মোক বেয়া নাপাব, কিন্তু মই আপোনাক সহায় কৰিব নোৱাৰোঁ, আপুনিয়ে ঠেলি দিয়ক আপোনাৰ বাক। মই মাইকী মানুহৰ গাত হাত দি পেলাই বদনামৰ ভাৰি হ'ব নোৱাৰোঁ দেই। অ' বা মই তোক অকণমান ঠেলি দিম আৰু তইও কিন্তু ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিবি। সোমাইছোঁ আৰু অকণমান ঠেল। মই যিমান পাৰোঁ জোৰ দি পেলাই ঠেলিছোঁ, তইও অকণমান চেষ্টা কৰ আকৌ, পাৰিবি, সোমা। মই মোৰ জীৱনটোত বহুত মানুহ গাড়ীত উঠা নমা কৰা দেখিছোঁ, কিন্তু এই এনেকুৱা ইমান শকত মানুহ আজিলৈকে দেখা নাই দেই। মানুহ বাৰু ইমান শকত থাকিব পাৰেনে? ইমান পেটুলি থাকিব পাৰেনে? আপুনি আকৌ মুখৰ ভিতৰতে কি ফুৰফুৰাই আছে আঁতৰত গৈ পেলাই? মোক যি ক'ব লগা আছে মোৰ মুখৰ আগত সাহস আছে যদি। তই মোক চুপতিবোৰ বাদ দেচোন, এনেও ইমান গৰম বাহিৰখনত, তই সোমাবলৈ চেষ্টা কৰচোন, কাজিয়া পাছত লাগিবি, প্ৰথমতে সোমাই লচোন, বহি লওঁগে বল। ৰক্ষা পাই, এতিয়াহে ভাল লাগিছে দেই। গৰমখনত যে ইমান অশান্তি লাগিছিলে, ভাগ্য ভাল বাছখনত সোমাব পাৰিলোঁ। কি জানো বাবলি, এই বাছখনৰ যে সঁচাকৈ দৰজাখন সৰু, গম পাওঁ নে? সেইকাৰণে মই সোমাব পৰা নাছিলোঁ। তই কিন্তু আজি ভাল লাজত পেলাইছিলি দেই বা। তোৰ কি দৰকাৰ আছিলে বাৰু হেণ্ডিমেনটোৰ লগত তেনেকৈ তৰ্কাতৰ্কি কৰিবলৈ? কিয়নো কৰিম তাৰ লগত মই তৰ্কাতৰ্কি? দেখিছিলে সি মোক কেনেকৈ কৈছিলে? মই কিবা পেটুলি নেকি? হয় অকণমান শকত, কিন্তু তেনেকৈ ক'ব লাগে নেকি? হ'ব দে, এতিয়া তই সেই জাঙুৰ খাই আহিব নালাগে। আৰু কি মিছা কথা কৈছে? তই সঁচাকৈ এবাৰ নিজকে চাবিচোন, তই কিমান শকত হৈ গৈছ। এতিয়া তই যিমানখন জেগাত বহিছ নহয়, মই দেখোন পৰো হৈ গৈছোঁ। আৰু অকণমান জেগাতে ইফালে যা, দেখিছনে নাই? মই কিমান অকণমান জেগাত বহি আছোঁ, সেইকাৰণে কৈছোঁ চাচোন, চা তোৰ দেহাটো চা, কিমান শকত হৈ গৈ আছ। অকণমান খোৱাটো কণ্ট্ৰল কৰিবি বুলি কওঁ, নাই তাই একদম যিটোকে পায় সেইটোকে ভৰাব। নিজে যে শুকানি, সেইকাৰণে মোক হিংসা কৰিছ অকণমান শকত হোৱাৰ কাৰণে। আৰু এটা কথা, মোক জানো সেই বিয়া আগত ইমান শকত হোৱা দেখিছিলি? তই এবাৰ বিয়া হৈ চাচোন, তাৰপিছত দেখিম নহয় তই কিমান শকত হ, মোৰ লিখাকে ফুৰি যাবি তই, গম পাইছনে নাই? তেতিয়া সেই মোক শকত বুলি হহাটো এই দাঁতকেইটা ওলাব। পৃথিৱীত অকল একেবাৰে তাইহে বিয়া হৈছে, তাই বিয়া হোৱাৰ পিছত শকত হৈছে বুলি কৈছে চা। তই যে খোৱাটো যে কিমান বহাইছ সেইটো গম পাৱ নাপাৱ? বিয়া পাছত তই অলপ খাইছনে? যিটোকে পাওঁ সেইটোকে খাওঁ, অকণমানটো খোৱাটো কণ্ট্ৰল কৰিব লাগে। আৰু তই সেই ৰাতিপুৱা অকণমান দৌৰিবিচোন, খোজ কাঢ়িবি, তেতিয়া দেখিবি তই ক্ষীণাই গৈছ। নিজৰ শৰীৰটো একেবাৰে সেই জেংখৰি লিখীয়া যে, সেইকাৰণে মোক বেছিকৈ শকত দেখিবই। এই হ'ব আৰু কালি গোসানী, ক্ষান্ত হৈ এতিয়া ইমানকৈ যে চিঞৰিছ, গাড়ী গোটেই মানুহবোৰে আমালৈ ঘূৰি চাইছে, গম পাইছনে নাই? চুপ থাক আৰু এতিয়া, হ'ব দে, মনে থাক, ব'ল মনে ব'ল। বাবলি তনু এইডোখৰলৈকে আহা, এইডোখৰত বহুত ধুনীয়া বতাহ মাৰি থাকে, ইয়াত থাকি ভাল পাবা। অ' সঁচাকৈ পূজা বা, এইডোখৰত যে বহুত ধুনীয়া বতাহ মাৰি আছে, ইমান ভাল লাগি গৈছে গাটো। বহুত দিনৰ মূৰত আজি যে একদম তৃপ্তিৰে এসাঁজ খালোঁ দেই। পূজা সঁচাকৈ কিন্তু তই বৰ ধুনীয়াকৈ ৰান্ধিলি দেই। হ'ব দে, যি পাৰিছোঁ ৰান্ধিছোঁ আৰু, ভাল হৈছে বেয়া হৈছে নাজানো আৰু। তহঁতিতো এতিয়া বেয়া হ'লেও ভাল হৈছে বুলিয়ে কবি আৰু দেই। সেইটো বাদ দেচোন, তহঁতি যে আহিলি বহুত ভাল লাগিলে, আৰু এই বাবলিকো যে লৈ আহিলি সেইকাৰণে সঁচাকৈ ভাল লাগিলে দেই। সঁচাকৈ পূজা বা, বাই ঠিকেই কৈছে, সঁচাকৈ বহুত ধুনীয়া ৰান্ধিলা দেই, বহুত ভাল লাগিলে আজি খাই। মই দুটামান আজি বেছিকৈ খালোঁ, গম পাওঁ নে? এতিয়া কিবা পেটটো গেলা লেখীয়াহে লাগি আছে, একদম থিয় হৈ থাকিবলৈ মন যোৱা নাই বুজিছ। অ' বা ভিতৰলৈকে যাওঁগে নেকি? বতাহটো দেখোন বেছিকৈহে আহিছে, বৰ ডাঙৰকৈ ধুমুহা এজাক আহিব লেখীয়াহে লাগিছে। তাকেহে পাই, তুমি ঠিকেই কৈছা, বৰ ডাঙৰ ধুমুহা এজাক আহিব লেখীয়া লাগিছে। আহিব নহয়, আহিছেই দেখোন। ৰচোন ভাল লাগিছে ইয়াত থাকি, গাটো কিবা একদম ঠাণ্ডা পৰি গৈছে। এনেও ইমান গৰম, অকণমান ঠাণ্ডা পেলাই দিলে মানে আমাৰে ভাল লাগিব দেহাটো। অকণমান ৰৈ দূৰ। অ' বা মোক ধৰ, বতাহে মোক উৰুৱাই নিছে, মোক ধৰ, মই এতিয়া নহ'লে উৰি ক'ৰবাত পামগে। ভাবলি তই দেখোন উৰি ক'ৰবাত পালিগে, ধৰ মোৰ হাত দুখনত ধৰ, নহ'লে তই ক'ৰবাত পাবিগৈ। মই একেবাৰে আকাশতে পামগে, ধৰ মোক ধৰ। ঐ পূজা তই কি ফেপা লাগি ৰৈ চাই আছ? ধৰ ভৰিকেইটা ধৰ, নহ'লে এজনী উৰি গৈ আকাশত পাবগে এতিয়া। ধৰিলো, মই একেবাৰে ক'ব নোৱাৰা হৈ গ'লো। ধৰিলো টান। তহঁতে আজি মোক ভাল বচালি দেই, নহ'লে যে মই উৰি গৈ ক'ত পালোগেহেঁতেন ঠিকানে নাই দেই। সঁচাকৈ দেই, মই আজি খুব ভয় খাইছিলোঁ। আগতে যে মই কেতিয়াও দেখা নাই দেই এনেকৈ মানুহ বতাহত উৰি যোৱা। মোক একেবাৰে বৰ শকত বুলি হাঁহিছিলি নহয়, জোকাইছিলি নহয়, এতিয়া দেখিলি নিজে ক্ষীণ হৈ নিজে শুকানি হৈ কি হ'ল, উৰি গৈ ক'ত পালিগেহেঁতেন আজি। তাকে সেও বা, আজি এটা কথাই মই গম পালোঁ, পৃথিৱীত এই বেছি শকত মানুহ আৰু বেছি ক্ষীণ মানুহ, এই দুই ধৰণৰ মানুহৰ কিন্তু সঁচাকৈ বৰ প্ৰব্লেম হয় দেই।